নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ? বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আহিছোঁ। বহুত দিন হ'ল ভিডিঅ' নবনোৱা। বিশেষ কামৰ ব্যস্ততাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়াৰ পৰা আকৌ ৰেগুলাৰবিলাক ভিডিঅ' দিম ৰেগুলাৰকৈ। চাবা তোমালোকে। তো আমি লাষ্ট টপিকটো এৰিছিলোঁ ছেটছত। ছেটটো কি হয়? ছেট কি আছিলে? এটা ৱেল ডিফাইন গ্ৰুপ অফ অবজেক্ট আছিলে, য'ত আমি কিছুমান পাৰ্টিকুলাৰ বস্তুক ইনভলভ কৰি পেলাই মানে এটা গ্ৰুপ বনাওঁ। হ'ল, তাতে আমি কেইটামান চিম্বলৰ বিষয়ে পঢ়িছিলোঁ। তো আজি পঢ়িম ইউনিয়ন অফ ছেটছ আৰু ইণ্টাৰছেকশ্যন অফ ছেটছ, ঠিক আছে? তো ইউনিয়ন অফ ছেটছ মানে কি? চাবা, ইউনিয়ন অফ ছেটছক ডিন'ট কৰে এনেকৈ ইউৰে ডিন'ট কৰে আৰু ইণ্টাৰছেকশ্যনক উল্টা ইউৰে ডিন'ট কৰে, ঠিক আছে? এতিয়া দুটা ছেট ল'ম আমি। এটা ছেট ল'লো ছাপ'জ এ, এইটো ল'লো, আৰু এটা বি ল'ম 2 3 4 হ'ল। তো ইয়াতে যদি মই ইউনিয়ন ওলাওঁ, এইটো চিম্বলটো আমি ইউনিয়ন বুলি বুজিম আৰু এইটো বুজিম আমি ইণ্টাৰছেকশ্যন দি, ঠিক আছে? তো ইয়াতে যদি মই ইউনিয়ন ওলাওঁ, তো এ ইউনিয়ন বি যদি ওলাওঁ আমি, তাত কি হ'ব? ইউনিয়ন মানে এণ্ড অৰ হয় আৰু ইণ্টাৰছেকশ্যন মানে এণ্ড, ঠিক আছে? তাৰ মানে ইউনিয়ন মানে কি হয়? এইটো ছেট আৰু এইটো ছেটৰ ভিতৰত যিখিনি এলিমেণ্টছ আছে, এইবিলাক কি হয়? এটা এটা এলিমেণ্টছখিনিক আমি একেলগতে কম্বাইন কৰি পেলাই লিখোঁ, ঠিক আছে? তাৰ মানে ইয়াত যিখিনি আছে গোটেইখিনি লিখিম। তো কি হ'ব আমাৰ 1 2 3 4 5। বা ইণ্টাৰছেকশ্যন মানে কি হয়? ইণ্টাৰছেকশ্যন মিনছ কমন। তো যেনেকৈ আমাৰ স্কুলৰ ইউনিফৰ্মটো চবৰে কি হয়? কমন থাকে, ছেইম থাকে, হয়নে? তো সেইটো হ'ব আমাৰ ইণ্টাৰছেকশ্যন। তো ইণ্টাৰছেকশ্যন যদি মই লিখোঁ, তেতিয়া ইণ্টাৰছেকশ্যনটো কেনেকুৱা হ'ব? যোনটো কমন আছে, তো ইয়াতে কমন কি আছে? 2 আছে আৰু 3 আছে ন? তো এইটো মই লিখিম 2 and 3, বুজিছা? তো ইউনিয়ন মানে কি হয়? ছেটকেইটাত আমাৰ এইটো দুটা ছেট দিব বুলি কোনো কথা নাই, তিনিটাও দিব পাৰে। তো ইউনিয়ন হৈছে ছেটকেইটাত দিয়া থাকিব, সেই ছেটকেইটাৰ ভিতৰত যিখিনি আমি এলিমেণ্টছ পাম গোটেইখিনি লিখিম মিলাই পেলাই। আৰু ইণ্টাৰছেকশ্যনটো হৈছে যোনটো কমন থাকে সেইটোহে লিখিম, বাকীখিনি আমি নিলিখোঁ, বুজি পাইছা? আৰু এটা এক্সাম্পল দি আছোঁ বুকৰ পৰা, বুজি পাবা। তো আৰু এটা ছেট লওঁ, ভাৱেলছৰ ছেটটো লওঁ, AEIOU হ'ল। আৰু এটা বি ছেট লোৱা, BED, যিকোনো এলিমেণ্টছ লৈছোঁ হা। তো এতিয়া মই ইয়াতে যদি ইউনিয়নটো যদি ওলাওঁ, ইউনিয়নটো ওলালে কি হ'ব? ABCD গোটেইখিনি আহিব, এইটো ই হয়, AB, তাৰপিছত D, চিৰিয়েলি লিখিবা হা, EIOU, এইটো হ'ল ইউনিয়নত আমাৰ কি হয়? গোটেইখিনি আহে ন, ABDE, তাৰপিছত IOU, অ'কে, গোটেইকেইটা এলিমেণ্ট আহিলে। দেন ইণ্টাৰছেকশ্যনটো চোৱা, ইণ্টাৰছেকশ্যনত কি আহিব? ইণ্টাৰছেকশ্যনত কমন কেইটা আহিব। তো কমন কি আছে আমাৰ ইয়াতে? কমন অনলি ই আছে, তো এটা এলিমেণ্টেই আহিব, বুজিলা? আৰু যদি কমন একো নাথাকে, ছাপ'জ মই আৰু এটা ছেট ল'ম, ইয়াতে চি ধৰা ল'লোঁ, এম আৰু এন ল'লোঁ। ছাপ'জ মই এতিয়া যদি বি ইণ্টাৰছেকশ্যন চি যদি ওলাওঁ, বি ইণ্টাৰছেকশ্যন চি কি হ'ব? চোৱা, একো কমন নাই ন, হয়নে? ইয়াতে BED আছে, তাতে MN আছে, একো কমন নাই। তো কমন নাথাকিলে আমি এনেকৈ লিখিম, ব্ৰেকেটৰ ভিতৰত একো নিলিখোঁ, বা ফাই লিখিম, এইটো লিখিম বা ফাই লিখিম, হ'ব? তো এইটো লিখিম এমটি ছেটটো, এইটোক কয় এমটি ছেট, একো নাই মানে। এতিয়া আমি চোৱা, আগতে আমি এমটি মানে কি পাইছিলোঁ? 0 পাইছিলোঁ ন, কিন্তু ইয়াতে এমটি মানে 0 নহয়। তুমি এতিয়া ইয়াতে ইণ্টাৰছেকশ্যনৰ ঠাইত যদি 0 লিখি দিয়া, সেইটো মাৰ্কছ নাপাবা, কিয় কি 0 ইয়াতে ক'তো নাই, এলিমেণ্ট আছে জানো? নাই। তো 0 লিখিলে নহ'ব, আমি সেইটো কিহেদি লিখিম? এমটি ছেট লিখিম। তো ইয়াক কি বুলি কয়? এমটি ছেট বা নাল ছেট বুলিও কয়, ঠিক আছে? বা ভইড ছেট বুলিও কয়। এমটি ছেট, নাল ছেট বা ভইড ছেট, এইটোক কওঁ আমি এবি ইণ্টাৰছেকশ্যন চি। আৰু ইয়াক ডিন'ট কৰি এনেকৈ অপেন কাৰ্লি ব্ৰেকেট, মানে কাৰ্লি ব্ৰেকেটটো দিয়ে এমটি, ভিতৰত একো নাথাকে, বা ফাই দিয়ে, হ'ল? এইটো আছিলে আমাৰ দুটা ছেটৰ ইউনিয়ন। তাৰপিছত ইয়াতে যদি আমি তিনিটা ইউনিয়ন কৰিব পাৰোঁ, তিনিটা ছেটৰ ইউনিয়ন কৰিব পাৰোঁ। বেলেগ এটা এক্সাম্পল লওঁ। আচ্ছা চোৱা, এতিয়া তিনিটা ছেট ল'লোঁ, ABC, হ'ল। এতিয়া মই ইয়াতে মোক লাগে ছাপ'জ A ইউনিয়ন B ইউনিয়ন C, তিনিটা ছেটৰে ইউনিয়ন লাগে। তো তাৰ কাৰণে প্ৰথম কি কৰিবা? এই A ইউনিয়ন Bটোক উলিয়াই লোৱা। তো A ইউনিয়ন B কিমান হ'ব? যদি বেছি দিগদাৰ পোৱা, ছেটটো এনেকৈ লিখিও ল'ব পাৰা তোমালোকে, যদি দিগদাৰ পোৱা দূৰৰ পৰা কৰিবলৈ। A ইউনিয়ন B 3 4 5 6, হ'ল?
এতিয়া ইয়াতে ইউনিয়ন মানে কি গোটেইখিনি লিখিব লাগে তো গোটেইখিনি লিখা 1 2 আছে দেন 3 4 5 6 হল এটো ইউনিয়ন বি তাৰ পিছত উলিওৱা A ইউনিয়ন B ইউনিয়ন C এতিয়া চোৱা A ইউনিয়ন B কোনখিনি পাই থৈছা এইখিনি পাই থৈছা লিখা 1 2 3 4 5 6 তাৰ মাজত ইউনিয়ন দিয়া এতিয়া C টো লগত লিখি দিয়া C কিমান পাইছো 5 6 7 8 পালো হল এতিয়া চোৱা 1 2 3 4 5 6 7 8 তাৰ মাজত 5 6 টো আছে তো গোটেইখিনি লিখি দিয়া একেলগতে ইউনিয়ন কৰি আছো যেহেতু 1 2 3 4 5 6 7 8 হল এটো আছিল আমাৰ তিনটা ইউনিয়নটো আকৌ ইয়াতে আমি ইন্টারসেকশনটো কৰিব পাৰো ইন্টারসেকশন প্ৰথম A ইন্টারসেকশন B ওলাই লোৱা A ইন্টারসেকশন B টো কিমান হ'ব চোৱা এটো A এটো B সেম কি আছে 3 4 3 4 তো 3 4 টো লিখা হল তাৰ পিছত মোক লাগে সাপোজ A ইন্টারসেকশন B ইন্টারসেকশন C যদি লাগে এতিয়া A ইন্টারসেকশন B আমি কিমান পালো 3 4 পালো মানে তাৰ লগত কাক ইন্টারসেকশন কৰিম C কৰিম এটো লিখা ইন্টারসেকশন C 5 6 7 8 হল এটা ইয়াৰ পৰা কমনটো লিখি দিয়া ইয়াতে কমন এটা কি আছে আমাৰ একো কমন নাই গতিকে কি লিখিব লাগিব 5 বা এনেকেও লিখিব পাৰা যেটো লিখা আৰু কাৰ্লি ব্ৰেকেট লিখিলেও লিখিব পাৰা 5 লিখিলেও লিখিব পাৰা খালি বস্তুটো শুদ্ধ হ'ব লাগে হল এটো আছে আমাৰ ইউনিয়ন আৰু ইন্টারসেকশন তো তোমালোকৰ আছে এক্সাৰসাইজত বহুত কিটা এক্সাম্পল কৰি চাবা নেক্সট আমি ডিফারেন্স অফ সেটস পঢ়িম এইবিলাক আমি সব অপাৰেশনস পঢ়ি আছো না সেটৰ সেটত মানে আমি কি অপাৰেশন এপ্লাই কৰিব পাৰো নেক্সট ডিফারেন্স অফ সেট টু কৰো নেক্সট টপিক ডিফারেন্স অফ সেটস ডিফারেন্স অফ সেটস the set law A B to লোৱা এতিয়া চোৱা ইয়াতে মই ইউনিয়ন ওলাম ইন্টারসেকশন ওলাম হা এটা বস্তু তোমালোকক বুজাবৰ কাৰণে প্ৰথম ইউনিয়নটো ওলাই লৈছো ডিফারেন্সটো ওলাম তাৰপিছত প্ৰথম A ইউনিয়ন B ওলাম তো A ইউনিয়ন B কিমান হ'ব 1 2 আছে 4 6 লৈকে তাৰমানে 1 ৰ পৰা হলে 3 4 5 6 এটো আছিল A ইউনিয়ন B ইন্টারসেকশনটো ওলাম এতিয়া ইন্টারসেকশনৰ কাৰণে কি আছে কমন 2 4 6 2 4 6 হল এতিয়া চাবা হা ডিফারেন্সটো কি মানে ইন্টারসেকশনৰ লগত অলপমান বেলেগ কি হয় এতিয়া ইউনিয়ন আৰু ইন্টারসেকশনটো আমি বুজি পালো ডিফারেন্সটো কি হয় ডিফারেন্স মানে কি যদি মই ডিফারেন্স ওলাও মাইনাস তাৰ মানে ডিফারেন্স মানে মাইনাস তাৰ আমি এনেকেও লিখো এনেকেও লিখে এতিয়া চোৱা a minus b যদি কৰো মানে ধৰা 5 minus 2 যদি কৰো কি পাম মই 3 তাৰ মানে 2 টকাটো কি হৈ যায় গুচি যায় ডিফারেন্সত কি হয় যেটো আমি এৰি দিও হেতু এৰি দিও মানে গুচি যায় হেতু তো সেম ইয়াটো a minus b তাৰ মানে a টো a সেটটো কি আছে আমাৰ 1 2 3 4 5 6 মানে মাইনাস কি আছে 2 4 6 আছে এটো হল তো ইয়াতে মই কি কৰিম যোনটো a minus b কৈছো নহয় তাৰ মানে a ৰ পৰা b বাদ দিব লাগিব তাৰ মানে b এলিমেন্ট কিটা যদি a আছে তাক আমি অতৰাই দিম তো b কি আছে 2 ইয়াত আছে 4 আছে 6 আছে ইহঁতক অতৰাই পেলাই দিম যিকিটা থাকে সেইকিটা লিখিম বুজিছা মানে কি কৰিছো a minus b কৰিছো ন a minus b কৰিছো means a যদি b ৰ কিবা বস্তু আছে তাক মানে আমি বাহিৰত ওলাই দিম বাকি a ৰ নিজৰ যোনকিটা সেইকিটা লিখিম আৰু যদি b minus a কৰো b minus a যদি কৰো কি হ'ব তাৰ মানে কি a ৰ এলিমেন্ট যদি b কিবা আছে কি আছে 2 4 6 গোটেই কিটা আছে গতিকে b minus a টো কি হ'ব 5 বুজি পাইছা নাই তাৰমানে b minus a টো যদি বুজি পোৱা নাই ৰবা এটো এনেকৈ লিখি দিবা b minus a মানে কিমান 2 4 6 minus 1 2 3 4 5 6 তাৰমানে এতিয়া b minus a মানে কি ইয়াৰ এলিমেন্ট ইয়াত যদি আছে তাক অতৰাই দিম 2 আছে 4 আছে 6 গোটেই কিটা আছে তাৰমানে একো নাই মানে কি 5 বুজিছা এটো হল আমাৰ ডিফারেন্স অফ সেটস সো টপিক বিলাক কি হয় অলপ বস্তু ৰিলেটেড হয় তাৰ মানে এটা ইউনিয়ন মানে কি হয় গোটেইখিনি আমি একেলগতে লিখো ইন্টারসেকশন মানে কি হয় তাৰ কমনটো লিখো আৰু
মাইনাছত কি কৰোঁ, কমনটো মাইনাছ কৰি দিওঁ, আঁতৰাই দিওঁ। তো ইণ্টাৰছেকশ্যন আৰু ডিফাৰেঞ্চৰ মাজত কনফিউজ নহ'বা। তাৰপিছত নেক্সট আকৌ আহিব কমপ্লিমেণ্ট। কমপ্লিমেণ্টটো অলমষ্ট একেই হয়, খালি অলপ বেলেগ। তো সেই ডিফাৰেঞ্চখিনি মনত ৰাখিবা কি হয়। নেক্সট কমপ্লিমেণ্ট অফ এ ছেট হ'ল। এতিয়া তাৰ কাৰণে জানিব লাগিব ইউনিভাৰ্চেল ছেট। কমপ্লিমেণ্টৰ কাৰণে জানিব লাগিব ইউনিভাৰ্চেল ছেট। তো ইউনিভাৰ্চেল ছেট কি হয়, ইউনিভাৰ্চ মানে কি, ইউনিভাৰ্চ মানে কি হয়, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ন। তাৰমানে ইউনিভাৰ্চেল মিনছ গোটেইখিনি। তো যিমান ডাঙৰ ছেট পাম, ধৰা ছাপ'জ মই ইয়াতে এটা ছেট ইউ ল'লোঁ, ইউনিভাৰ্চেল ছেটক ইউৰে ডিন'ট কৰে। তো ইউ ল'লোঁ, ধৰা মই 1 পৰা 10 লৈকে ল'লোঁ। আৰু এটা কথা, ইউনিভাৰ্চেল যি টি ছেট হ'ব পাৰে দেই, পাৰ্টিকুলাৰ কোনো ছেট নহয়। মানে মোৰ যদি মই এতিয়া চোৱা 10 লৈকে ল'লোঁ, তো 10 লৈকে ইউনিভাৰ্চেল ছেট হ'ল। 20 লৈকে ল'লে 20 লৈকেও হ'ব পাৰে। বোলে মই ছেট অফ অড নাম্বাৰ্ছখিনি লৈছোঁ, সেইটোও ইউনিভাৰ্চেল ছেট হ'ব পাৰে। ছেট অফ ইভেন নাম্বাৰ্ছ লৈছোঁ, সেইটো ইউনিভাৰ্চেল ছেট হ'ব পাৰে। অ'কে, তো ইয়াতে এটা লওঁ 3 4 7 8, এইটো ল'লোঁ হ'ল। এতিয়া কমপ্লিমেণ্টক ডিন'ট কৰে ডেছ, এনেকৈ এই ডেচিমেল। এতিয়া চোৱা, এইটো ইউনিভাৰ্চেল ছেট কেনেকৈ হ'ল, এই এ ছেটটো ইয়াত সোমাই আছে নে নাই চোৱা, এই এলিমেণ্টছখিনি গোটেইখিনি ইয়াতে সোমাই আছে ন। গতিকে এই এ ছেটটোৰ ইউনিভাৰ্চেল ছেট ইউ হৈ আছে ইয়াতে। তাৰমানে ইউক মই এৰ কি ছেট বুলি ক'ব পাৰোঁ, ইউনিভাৰ্চেল ছেট বুলি ক'ব পাৰোঁ। ইউনিভাৰ্চেল মানে তাৰ ভিতৰত বস্তু সোমাই থাকিব লাগিব। তাৰমানে এই এলিমেণ্টকেইটা মোৰ ইয়াত আহি আছে মিনছ ই এটা ইউনিভাৰ্চেল ছেট হৈ আছে। কাৰ, এৰ কাৰণে। তো এ কমপ্লিমেণ্ট হয় কি জানানে, এই কমপ্লিমেণ্টত আমি ইউ মাইনাছ এ কৰিব লাগিব। তাৰমানে ডিফাৰেঞ্চ কৰি ল'লোঁ অলৰেডি। চ' এ কমপ্লিমেণ্টত ইউৰ পৰা এৰ এলিমেণ্টকেইটা বাদ দি যিকেইটা এলিমেণ্ট থাকে, সেইটো হৈছে আমাৰ এ কমপ্লিমেণ্ট। তাৰমানে ডিফাৰেঞ্চ কৰাৰ পিছত যিকেইটা এলিমেণ্ট থাকিব, সেইকেইটা নাইকিয়া কৰি দিয়া। তাৰমানে সেইটো আৰু মাইনাছ কৰাৰ পিছত যিটো আমি ছেট পাওঁ, সেই ছেটটো কি হয় আমাৰ কমপ্লিমেণ্ট ছেট। তো ইয়াতে চোৱা 3 4 5 6 7 8, 3 4 6 7 8, 5টো আঁতৰাই দিয়াচোন। 3 4 6 7 8 হ'ল, এইকেইটা আঁতৰাই দিয়া। থাকিল কি 1 2 9 10। তো এইটো হ'ল আমাৰ এ কমপ্লিমেণ্ট, বুজিছা? তো এইটোকে কয় কমপ্লিমেণ্ট অফ এ ছেট। নেক্সট আৰু দুটা টপিক আছে, পাৱাৰ ছেট আৰু ছাবছেট। প্ৰথম ছাবছেটটো কৰি লওঁ। অ'কে, ছাবছেট অফ এ ছেট হ'ল। যিকোনো এটা ছেট ল'লোঁ 1 2, আৰু এটা বি এটা লওঁ, আৰু এটা লোৱা, আৰু বি ল'ম মই 1 and 2 হ'ল। এতিয়া ছাবছেটক ডিন'ট কৰে এনেকৈ, ইউটোক খুৱাই দিয়া। ইউনিয়ন কি আছিলে আমাৰ, এনেকৈ থিয় হৈ থকা ইউটো, উল্টা হৈ থকা ইউ কি হয়, ইণ্টাৰছেকশ্যন। তাক খুৱাই দিয়া, কি হৈ যাব আমাৰ কি ছাবছেট। দেই, এতিয়া চোৱা এই 1 2 3 আছে, বি 1 2 আছে। এতিয়া মোক কোৱা বিৰ এলিমেণ্টকেইটা এত মই পাম নে নাপাম? পাম। তো মই ইয়াত লিখিব পাৰোঁ যে বি ইজ এ ছাবছেট অফ এ। বুজি পাইছা নাই? তাৰমানে এটো বি ছাবছেট হৈ থকা নাই কিন্তু, কাৰণ 3টো ইয়াত নাই যে, বাট বি আছে। গতিকে বি ইজ এ ছাবছেট অফ এ। আৰু এটা যদি লওঁ, বেলেগ এটা ছেট লোৱা, ছাপ'জ পি এটা ছেট ল'লোঁ, ছেট অফ ইভেন নাম্বাৰ্ছ ল'লোঁ, ঠিক আছে। ছেট অফ ইভেন নাম্বাৰ্ছ ল'লোঁ পিটো। তাৰ পৰা মই আৰু এটা তাৰ লগত কিউ ছেটটো ল'লোঁ, 2 4 6 8 10 ল'লোঁ। এতিয়া মোক কোৱাচোন কিউটো পি ছাবছেট হ'বনে নহয়? চোৱা, পি ছেট লৈছোঁ ছেট অফ ইভেন নাম্বাৰ। ছেট অফ ইভেন নাম্বাৰ্ছ মানে কি, যুগ্ম সংখ্যা। ইভেন মানে কি হয়, ইভেন মানে কি, যুগ্ম সংখ্যা। গ'ল। তো যুগ্ম সংখ্যা যদি ছেটটো মই লওঁ, তেতিয়াহ'লে 2 4 6 8টো সোমাই থাকিব নাথাকে? তাত সোমাই থাকিব। তো সোমাই থকাৰ লগে লগে এইটো কি লিখিব পাৰোঁ আমি, এনেকৈ কিউ ইজ এ ছাবছেট অফ পি লিখিব পাৰোঁ। হ'ল, এইটো আছিলে ছাবছেট। নেক্সট পাৱাৰ ছেট। এতিয়া পাৱাৰ ছেট কৰাৰ আগত এটা মই ছেট লওঁ, তাৰ ছাবছেটকেইটা ওলাম। কোনটা এলিমেণ্ট লওঁ, বেছি দীঘল নহয়। এতিয়া চোৱা, এটা ছেট ল'লোঁ 1 2 3, তোমাক মই কৈছোঁ যে ইয়াৰ ছাবছেটকেইটা ওলোৱা। তো ইয়াৰ ছাবছেট কি হ'ব, গোটেই নিজে নিজে এলিমেণ্টকেইটা এবাৰ এবাৰ হ'ব। 3 হৈছে।
সাবসেট মানে কি তাৰ ভিতৰৰ এলিমেন্ট বিলাকে যোনটো সেট ফৰ্ম হ'ব হেতু আৰু এটা বস্তু মনত ৰাখিবা ইয়াতে যদি মই অনলি এনেকে 1 2 3 বুলি লিখো তেতিয়া হেতু কিন্তু সাবসেট নহব এই কাৰ্লি ব্ৰেকেটডাল লাগিবই হ'বনে কাৰ্লি ব্ৰেকেট কিটা দিবাই এতিয়া 1 2 3 হ'ল তাৰপিছত 1 2 লিখিব পাৰো 1 2 তাৰপিছত 2 3 লিখিব পাৰো দেন 1 3 লিখিব পাৰো হ'ল আৰু এটা থাকি গৈছে কি জানানে এই গোটেই নিজে নিজৰ সাবসেট নহব জানো মই মোৰ কপি হ'মনে নহয় মই নিজে নিজৰ কপি তো আৰু এটো হ'ব 1 2 3 হ'ল 3 এটা হ'ল 1 2 3 4 5 6 7 আৰু এটা হ'ব কি জানানে 5 5টো খালি ন এম্পটি সেই সবৰে সাবসেট হয় কাৰণ তাৰ ভিতৰত একো এলিমেন্ট নাথাকে গতিকে হিটো সবতে সোমাই থাকে গতিকে হিউ এটা হ'ল এতিয়া ইয়াত 8টা হ'ল নহয় এই গোটেই সেটটোক যদি মই এনেকে লিখো দেন এটো হৈ যাব আমাৰ পাৱাৰ সেট পি বুজিলা মানে পাৱাৰ সেটটো কি হয় গোটেই সাবসেট গিটাৰ সেট অফ অল সাবসেটস তো হৈছে কি হয় পাৱাৰ সেট মানে এটা সেট দিয়া থাকিব তাৰ গোটেই সাবসেট গিটা মই উলাম দেন সেই গোটেই সাবসেটটো একেলগতে কি ক'ব পাৱাৰ সেট আৰু পাৱাৰ সেটতে চোৱা ইয়াতে বাৰু এটো তিনটা এলিমেন্ট দিয়া আছে কাৰণে উলিয়াই দিব পাৰিলো চাৰিটা দিলে কনফিউজ হ'ব নহয় কেইটা ওলাব তাৰ ফৰ্মুলা কি হয় 2 to the power n তাৰ মানে এইটো যে এলিমেন্ট গিটা থাকে কেইটা আছে 1 2 3টা আছে নাই 2 কিউব তিনটা আছে নহয় 2 to the power কিমান হ'ব 8 হৈছে নে 1 2 3 4 5 6 7 8 এটা হ'ল ওলাইছে এটা ওকে এটো হ'ল আমাৰ পাৱাৰ সেটৰ ডেফিনেশন আৰু অলপমান আছে সেটৰ বস্তু মই গোটেইখিনি বস্তু পঢ়োৱা নাই হলেও আজি মই এইখিনি শিকালো নেক্সট বাকি এক্সাৰসাইজত যিমানখিনি আছে আৰু ভেন ডায়াগ্ৰাম তোমালোকৰ বাকি আছে আৰু ইন্টাৰভেলস বাকি আছে তো হেটা টপিক আমি নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত কৰিম আজিলৈ এৰিছো